মহান শিল্পী জুবিন গাৰ্গক সমগ্ৰ ৰাজ্যতে শ্ৰদ্ধা জনাই অহাৰ সময়তে চাবুৱাতো ৰাইজে বিভিন্ন প্ৰকাৰে নিজক সান্তনা দিবলৈ বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে। আৰু তেনে অৱস্থাতে দেখিবলৈ পোৱা গ'ল চাবুৱাৰ হিন্দী হাইস্কুলৰ সমীপত স্থানীয় চিত্ৰশিল্পী হিচাপে মোক নিমন্ত্ৰণ কৰি এখন ছবি অংকন কৰিবলৈ দিলে। আৰু আচলতে মহান শিল্পীগৰাকীক লৈ আমি শোকস্তব্ধ হৈ থকাৰ সময়তে এইবিলাক কৰ্মৰ জৰিয়তে আমি কিছু হ'লেও সান্তনা লভিব পাৰোঁ। আৰু সেইবাবে এই স্থানীয় যুৱকসকলৰ নিমন্ত্ৰণ ক্ৰমে উপস্থিত হৈ নিশা পৰ্যন্ত তেওঁলোকে সকলো সুবিধা কৰি দিলে। নিশা পৰ্যন্ত এই ছবিখন অঁকাৰ ক্ষেত্ৰত তেওঁলোকৰ সুবিধা লৈ এই ছবিখন অংকন কৰিলোঁ। অংকন কৰাৰ সময়ত যথেষ্ট সময় লাগিল আৰু সকলোৱে এনেদৰে চাই থাকিল ছবিখন অংকন কৰা শেষ মুহূৰ্তলৈকে। আৰু ভাল লাগিল যে মই অঁকা ছবিখনতে স্থানীয় লোকসকলে স্থায়ীভাৱে এগছি চাকি ইয়াত স্থাপন কৰিব আৰু সদায় চাকি গছি জ্বলাই থাকিব বুলি তেওঁলোকে জনাইছে। আৰু আচলতে গাঁৱৰ বা টাউনৰ চুবুৰী তিনিআলি চাৰিআলিবোৰত প্ৰায়ে গাঁৱৰ ল'ৰাবিলাক গোট খাই থাকে আৰু নিজৰ মৰমৰ শিল্পীগৰাকীক সকলোৱে একেলগে একে ঠাইতে যদি দেখিবলৈ পাই পুৱা গধূলি সঁচাই আচলতে নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিব যেন বুলি অনুভৱ হয় মোৰ। আৰু সেই ছবি অঁকা মুহূৰ্তকেইটা দেখাইছো আৰু তেওঁ কৈ যোৱা মোৰ মৃত্যুত মায়াবিনী ৰাতিৰ বুকুত গানটো বাজিব আৰু সেই গানটোৱেই দুষাৰি কথা